বিলাসীপাৰা হাতীপুতা ২ নং খণ্ড কাঠালদি গাঁৱত গৌৰাং নৈ খহনীয়াৰ কালৰূপ বিগত ২৪ ঘণ্টাত নৈখনৰ খহনীয়া যায় কেইবাটাও পৰিয়ালৰ বাসগৃহ নৈখনৰ পৰা খহনীয়াৰ তাণ্ডৱত দিশহৰা গাঁওখনৰ বাসিন্দাসকল নিজৰ সপোনৰ ঘৰখন নিজ হাতে ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। উল্লেখ্য যে কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গৌৰাং নৈৰ জলস্তৰ বৃদ্ধিৰ সমান্তৰালে নৈখনৰ খহনীয়াৰ কৰালগ্ৰাসত পৰিছে হাতীপুতা ২য় খণ্ড গাঁওখন। নৈখনৰ খহনীয়া তাণ্ডৱত বিগত ২৪ ঘণ্টাত ১০টাৰো অধিক বাসগৃহৰ লগতে শতাধিক বিঘা কৃষিভূমি নদীখনৰ গৰ্ভত বিলীন হৈ গৈছে বুলি জানিব পৰা গৈছে। স্থানীয় বিধায়ক শামছুল হুদা, সাংসদ ৰকিবুল হুছেইন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই আহিছে যদিও কোনো এজনে এই ক্ষেত্ৰত কাণ খাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। অঞ্চলটোত অতি শীঘ্ৰেই খহনীয়াৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰে মানচিত্ৰৰ পৰা হেৰাই যাব হাতীপুতা ২য় খণ্ডৰ কাঠালদি গাঁও। চৰ হাতীপুতা গাঁও পঞ্চায়তৰ হাতীপুতা ২য় খণ্ড যে গৰাখহনীয়াৰ তাণ্ডৱ অতি দুৰ্ভাগ্যজনক যে আমাৰ এইখন গাঁৱৰ প্ৰায় 50খন ঘৰ ইতিমধ্যে নদীৰ বুকুত যা গৈছে আৰু এখন গাঁও উঠি যাব বুলি এনেকুৱা অৱস্থা হৈ গৈছে। গতিকে আমাৰ স্থানীয় বিধায়ক আৰু সাংসদ ৰকিবুল হুছেইনক দাবী জনাইছো যাতে এইখনে কিবা এটা ব্যৱস্থা কৰি দিয়ে, নদীখন বান্ধাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জানাইছো যে এখন আচলতে আপোনালোকৰ যিখন উন্নত ৰাজনীতি কৰি থাকক, কিন্তু এই যে বাংলাদেশী এখন ৰাজনীতি কৰিলে অসমত কেতিয়া উন্নত নহব। এই যে দুখীয়া মানুহবিলাক যে আজি নদীৰ বুকুত যা গৈছে, এইটো কেনেকুৱা একটা ৰাজনীতি হৈ আছে আপোনালোকে কি আসলে এইবিলাক কাম কৰে না নকৰে? দেখিবলৈ পালো ইয়াৰ আগত যে বদৰুদ্দিন আজমল আছিল, তেওঁ জাৰা ফুকাৰ ৰাজনীতি কৰি গৈছে আৰু বৰ্তমান সাংসদ ৰকিবুল হুছেইন তেওঁ গামছা ৰাজনীতি কৰি আছে। আচলতে এনেকুৱা ৰাজনীতি সবেই বন্ধ কৰক, উন্নত ৰাজনীতি কৰক। কাৰণ উন্নত ৰাজনীতি কৰিলে দেশৰ উন্নত হ'ব আৰু জনসংখ্যাৰো ভাল হ'ব। কিয়নো আজি এইখন গৰাখহনীয়া যিবিলাক মানুহ নদীত ভাঙি যা গৈছে, তেওঁবিলাক পাহাৰত গ'লে তেওঁবিলাক বাংলাদেশী বুলি আখ্যা দিয়ে। কিন্তু এনেকুৱা ৰাজনীতি কৰি আচলতে আপোনালোকৰ কাৰণে বাংলাদেশী বুলি আখ্যা দিয়ে, কিন্তু আপোনালোকে জনগণৰ মাজত আহি কিনে পৰিস্থিতি বুজ লয় আৰু যিখন পৰিস্থিতি হৈ আছে এইবিলাক সমাধান কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে এইখন সংখ্যালঘু জনসংখ্যা কেতিয়াও বাংলাদেশী বুলি আখ্যা দিব নোৱাৰিব। প্ৰায় হাজাৰ বিঘা নদীৰ বুকুত যা গৈছে আৰু এইবাৰ বৰ্তমান এইবেলি 50খন ঘৰ নদীৰ বুকুত যা গৈছে। চৰকাৰত এটাই আহ্বান জনাও যে এখন নদীৰ বান্ধ যিটো বান্ধ আছে অতি শীঘ্ৰে যাতে কৰি দিয়ে, এইটো আহ্বান জনাইছে। বিলাসীপাৰা সমজিলা অন্তৰ্গত চৰ সৈতে হাতীপুতা গাঁও পঞ্চায়তৰ হাতীপুতা ২য় খণ্ড কাঠালদি ৩য় খণ্ড কেইবা বছৰৰ পৰা গৰাখহনীয়া তাণ্ডৱ চলাই আছে। ইতিমধ্যে কেইবাখনো গাঁও নৈৰ বুকুত বিলীন হৈ গৈছে আৰু হাতীপুতা ২য় খণ্ড ইতিমধ্যে গৰাখহনীয়া কবলত পৰিছে। যোৱা কেইদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত ইতিমধ্যে জলস্তৰ বৃদ্ধি হোৱাৰ ফলত গৰাখহনীয়া তাণ্ডৱ চলাইছে। ইতিমধ্যে কেইবাখনো পৰিয়াল নৈৰ বুকুত যা গৈছে। কিন্তু আমাৰ আশ্চৰ্য কথা হ'ল, আমি বিধায়ক কৰ্তৃপক্ষ তথা আমাৰ সাংসদ ডাঙৰীয়াক আমি অৱগত কৰিছিলো। আমাৰ স্থানীয় বিধায়ক ইয়াৰ পৰা 100 মিটাৰ দূৰত্ব তেওঁৰ ওচৰতে ঘৰ, এই বিষয়ে অৱগত কৰিছিলো, কিন্তু আজিলৈকে এই স্থানত পৰ্যবেক্ষণ কৰা নাই। আৰু আমাৰ বিধায়ক কৰ্তৃপক্ষ অৱগত কৰিছিলো যদি এই অঞ্চলত পৰিদৰ্শন কৰা নাই। আৰু দক্ষিণ শালমাৰ বিধায়ক কেইদিন আগতে এই অঞ্চলত পৰিদৰ্শন কৰিছিল আৰু তেওঁ আশ্বাস দিছিল যে তৎকালীনভাৱে কিবা প্ৰডাকশ্যন দিব, বাঁহৰে বাম্বু বান্ধ দিব বুলি আশ্বাস দিছিল। কিন্তু 10 দিন অতিক্ৰম হৈ গ'ল, কিন্তু আজিলৈকে কোনো ধৰণৰ প্ৰডাকশ্যনৰ বাঁহৰ বাম্বু দিয়া নাই। কিন্তু আমাৰ কথা হ'ল যে নপৰীয়া ৰাইজ ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আমাৰ স্থানীয় বাসী হৈ আমি চৰকাৰক তথা বিধায়ক কৰ্তৃপক্ষক অনুৰোধ জনাইছো এই অঞ্চল পৰিদৰ্শন কৰক আৰু তৎক্ষণিকভাৱে কিবা প্ৰডাকশ্যনৰ ব্যৱস্থা কৰক, নহ'লে আৰু কেইবাখনো গাঁও আছে নৈৰ বুকুত বিলীন হৈ যোৱাৰ সাদৃশ্য হৈ পৰিছে। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনি। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।